মোৰ নাম ধৃতিয়ান বিক্তা ভূঞা মই উজগড় নেশ্যনেল ইউনিভাৰ্চিটিত 6th ইয়াৰ ষ্টুডেণ্ট হয় আমি 1st মাৰ্চত ৰাতিপুৱা 6:30 উঠিছিলোঁ আমাৰ চিটিৰ পৰা তাৰপিছত বৰ্ডাৰ আমি জল্দি গৈ পালোঁ তাতে বহুত লাইন আৰু ন আপোনাৰ এপ্ৰক্স 2,000-3,000 মানুহ আৰু তাতে মানে বাছবিলাকক কম প্ৰায়ৰিটি দিয়ে কাৰ্ছবিলাকক দি আছিল তো আমাৰ বৰ্ডাৰ পাৰ কৰিব মানে এপ্ৰক্স 22 আৱাৰ্ছ লাগি গ'ল হাংগ্ৰী সোমাওঁতে তাৰপিছত সেইবিলাক প্ৰচেছ কৰোঁতে বুদাপেষ্ট গৈ পালোঁ আমি 2nd মাৰ্চত তাৰপিছত তাৰ পৰা আমাক এম্বেচিয়ে পিক আপ কৰিল হেল্প কৰিছে ইণ্ডিয়ান এম্বেচিয়ে বহুত হেল্প কৰিছে হাংগেৰীৰ তাৰপিছত আমি তাৰ পৰা এৰাউণ্ড ৰাতি ওলালোঁ 3rd মাৰ্চত আমি দিল্লী আহিলোঁ আমাৰ সব অৰ্গেনাইজ আছিল আমাৰ ইউনিভাৰ্চিটিয়ে হেল্প কৰিছে আমাক আমাৰ যোনটো এজেণ্ট আছিল সি হেল্প কৰিছে জাষ্ট ৱেইট কৰিব লগা হৈছে আৰু ন বহুত আৰু ঠাণ্ডা আছিল ৰাতি গোটেই ৰাতি আছিলোঁ আমি তাতে স্ন' আছিল কষ্ট হৈছিল পানী অলপ কমি গৈছিল আৰু তাতে চব নাই বৰ্ডাৰত মই বহুত দূৰত আছিলোঁ তাৰ পৰা মই আপোনাৰ চাউথ ৱেষ্ট ইউক্ৰেইনত আছোঁ মোৰ চিটিটো শ্লোভাকিয়া বৰ্ডাৰত হয় শ্বেলিং হোৱা নাই কিন্তু টেনশ্যনছ হৈ গৈছিল ষ্ট'ৰবিলাকত খানা নাছিল ATMত কেছ নাছিল সেইবিলাকৰ কাৰণে অলপ কষ্ট হৈছে কিন্তু মোৰ ফ্ৰেণ্ডছ যোনে এতিয়াও চুমিত আছে স্পেচিয়েলি আৰু ন সিহঁতে আজি পানী নাই যোৱাকালিৰ পৰা পানী নাই সিহঁতৰ ৱাটাৰ কিবা এটা মানে বম্বিং হৈ গৈছে পানী নাই সিহঁতে বৰফ কালেক্ট কৰি আছে এতিয়া বৰফ কালেক্ট কৰি সিহঁতে মেল্ট কৰি এতিয়া সেইটো দি চলি আছে অসমৰ মানুহ Indians 1,500 Indians আছে আসামৰ around 80 or 60 approx আৰু ইউনিভাৰ্চিটিটো সাউথ ৱেষ্টত আমাৰ ফালে ইমান ডেঞ্জাৰ নাই আমাৰ ওচৰৰ এটা চিটি আছে ইভানো তাতে এটা আৰ্মি ফাৰ্ষ্ট ডে সেইটোৱে আৰু মানুহবিলাক বহুত আপছেট আৰু ডিপ্ৰেছ হৈ গৈছে স্পেচিয়েলি আমি ফৰেনাৰ ওলাই আহিছোঁ কিন্তু ইউক্ৰেইনিয়ান মানুহবিলাকৰ অপশ্যনছ নাই ওলাব মোৰ বহুত ফ্ৰেণ্ডছ আছে ইউক্ৰেইনিয়ান ফ্ৰেণ্ডছ মোৰ এজৰ মোতছে সৰু সিহঁতে এতিয়া ৱাৰত আছে মানে ফাইট কৰি আছে আৰু ন বহুত বেয়া লাগে আৰু ন আৰু ল'ৰাবিলাকে এৰি যাব নোৱাৰে ফ্ৰম 18 to 60 years they can't leave Ukraine like if they try সিহঁতক জেলত পঠাই দিব আৰু ন মোৰ জনামতে 700 with including Assam student 700 students Indian company লৈ আছে কৈছে কি বাছ খাৰা আছে ৰাছিয়ান বৰ্ডাৰত কিন্তু ৰাছিয়ান বৰ্ডাৰ আপোনাৰ সেইটো চিটিৰ পৰা এপ্ৰক্স 60 কিলোমিটাৰ দূৰ হয় 60-50 কিলোমিটাৰ তো অকলে যাব নোৱাৰে আৰু প্লাছ সেইখিনি ফ্ৰণ্ট লাইন হয় মানে যোৱা বহুত ৰিস্ক আৰু এতিয়া মানে আপুনি কাকো ট্ৰাষ্ট কৰিব নোৱাৰে না ইয়াৰ ইউক্ৰেইনিয়ান নে ৰাছিয়ান আৰু চিভিলিয়ানবিলাকো আৰ্ম হৈ গৈছে এতিয়া বহুত বেয়া চিটুৱেশ্যন আৰু মানে মোৰ নিজৰে বেয়া লাগি আছে সিহঁতে কেতিয়া ওলাব আৰু আই থিংক মই একজেক্ট ক'ব নোৱাৰোঁ 100ৰ তলত হ'ব সব চিটিৰ পৰা ওলাই গৈছে কিন্তু চুমিৰ পৰা কোনো ওলোৱা নাই মানে চুমি মানে চাৰাউণ্ডেড হৈ গৈছে তলফালে ইউক্ৰেইন এইফালে তিনিটা চাইডেদি ৰাছিয়ানে লৈ লৈছে আৰু হাইৱে ব্ৰিজবিলাক উৰাই দিছে তাৰপিছত আপোনাৰ ৰেলৱে লাইন উৰাই দিছে এয়াৰপৰ্ট উৰাই দিছে চ' খোজকাঢ়ি যাব নোৱাৰে বৰফ আছে মাইনাছ ৱেডাৰত আপুনি নোৱাৰে আৰু আপোনাৰ কিবা মনত আছে নেকি যে যুদ্ধ দিছে কালি কিবা চিন আছে যুদ্ধত কিবা পৰিৱেশ দেখা মই পাৰ্চনেলি দেখা নাই কিন্তু মোৰ এজন ফ্ৰেণ্ড সি ইণ্ডিয়া অহা কথা আৰু ন সি আহিছিল তাৰ ফ্লাইট আছিল 24
ফেব্ৰুৱাৰী যোনদিনা এটেক আছিল সি এয়াৰপৰ্টতে আছিল এয়াৰপৰ্টৰ বাহিৰত ব্লাষ্ট হ'ল তাৰপিছত সি কিবা এটা কৰি লিফ্ট চিফ্ট লৈ কিয়েভৰ কথা কৈছোঁ সি লিফ্ট লৈ আহিল এম্বেচি লৈ তাৰপিছত তাতে মানে বহুত বেয়া ইহঁতে কৈছে আৰু ষ্টৰিজবিলাক এক চামুচ খানা দিছে কিয়নে ফুড স্কেৰচিটি হ'ল পিছত যেনে তেনে সি 3 দিন আছে আৰু তাৰপিছত সি যেতিয়া ৰেলৱে ষ্টেচন গ'ল মোৰ চিটিত আহিব মানে মোৰ চিটি গেটৱে পইণ্ট আৰু ন ইভাকুৱেশ্যনৰ তো মোৰ চিটিত যেতিয়া সি আহিব গ'ল সি মানে ট্ৰেইনত একো নাজানে কোনটো ট্ৰেইন ক'ত গৈ আছে সি জাষ্ট উঠি গ'ল তাৰপিছত বহুত মানুহ ভিৰ তাৰপিছত ইউক্ৰেইনিয়ান ল'ৰাবিলাকক যোনে উঠিব খুজিছে সিহঁতক পুলিচে মাৰিছে তাৰ হাজবেণ্ড ৱাইফবিলাক কান্দিছে বাচ্চা আছে কান্দিছে সি 16 আৱাৰ্ছ ষ্টেণ্ডিং হৈ আহিছে খাৰা হৈ আহিছে আৰু 16 আৱাৰ্ছ বহিব জাগা নাই মানে একদম আৰু কোনো নাজানে ক'ত গৈ আছে ট্ৰেইনটো জাষ্ট গৈ আছে আৰু সিও মানে ৰিক্স নিজৰ লাইফটো ৰিক্সত আহিব আমাক মই পাৰ্চনেলি একো কিবা পোৱা নাই কিন্তু পুলিচ বৰ্ডাৰত মই যিমান গম পাইছোঁ মোৰ ফ্ৰেণ্ডছবিলাকো মানে প্ৰিফাৰেঞ্চ দিয়া নাছিল ইণ্ডিয়ান আৰু আফ্ৰিকান মানে স্পেচিয়েলি সেইদিনা মানে UN-ত ইণ্ডিয়াই এবষ্টেইন কৰিছিল ন ভোট তো সেইটোৰ মানে অলপ বেয়া পাইছে আৰু ইহঁতে কিয় আমাৰ এগেইনষ্টত দিয়া নাই ৰাছিয়াৰ তো ইহঁতে মানে মই শুনা মতে বেয়াকৈ মাৰিছে ভিডিঅ' আছে লাট চাট মাৰিছে তাৰপিছত টিজাৰ ইলেক্ট্ৰিক গান ইউজ কৰিছে আৰু ন আৰু তাতে বৰফত ইহঁত পুলিচ বৰ্ডাৰ বহুত বেয়া আপোনাৰ চিটুৱেশ্যন আছিল মোৰো পুলিচ বৰ্ডাৰ যোৱা কথা আছিল কিন্তু লাষ্টত আমি হাংগ্ৰী ডিচাইড কৰিলোঁ আৰু ন হাংগ্ৰী যোৱা বেছি ভাল হ'ব পোলেণ্ড বৰ্ডাৰৰ এপ্ৰক্স আপোনাৰ 35 কিলোমিটাৰৰ লাইন আছে তাতে সেইটো কাৰণে মেজৰিটি ইউক্ৰেইনিয়ানো তাৰ পৰাই ওলাই আছে পোলেণ্ড বৰ্ডাৰৰ পৰা দেউতা দাদা ভণ্টি চবৰে লগ পাই ভাল লাগিছে কিন্তু এতিয়াও ভিতৰৰ পৰা ভাল লগা নাই কিয়নো মোৰ বহুত ক্ল'জ ফ্ৰেণ্ড ৰখি আছে এতিয়াও ওলাব পৰা নাই মই এতিয়াও কণ্টেক্টত আছোঁ কিবা শ্বেয়াৰ কৰি হেল্প কৰি আছোঁ ক'ৰবাত কল লগাই আছোঁ আৰু ন সেইবিলাক আৰু ইউক্ৰেইনিয়ান মানুহ মোৰ ইউক্ৰেইনিয়ান ফ্ৰেণ্ডছো আছে সিহঁতৰ কাৰণেও বেয়া লাগি আছে ইমান 6 ইয়াৰ্ছ থাকিলোঁ তাতে ডেষ্ট্ৰয় হৈ গ'ল আৰু কাণ্ট্ৰিটো আপোনাৰ 20 ইয়াৰ্ছ পিছত গুচি গ'ল এইটো 20-30 ইয়াৰ্ছ বহুত ডেভেলপ আছিল কাণ্ট্ৰিটো বেয়াটো লাগিছে মানে ভিতৰৰ পৰা বেয়া লাগিছে আৰু এক্সিট পেপাৰ সেইটো আমি দিব লাগে তাৰপিছতে আমি লাইচেঞ্চ পাওঁ এনে আমি প্ৰেক্টিচ কৰিব নোৱাৰোঁ মই তাতে আপুনি কনচালটেঞ্চি থ্ৰু দিয়ে যাব লাগে মানে লেংগুৱেজ প্ৰব্লেম হয় তো আপোনাৰ চব ডকুমেণ্টেশ্যন কনচালটেণ্টবিলাকে কৰি দিয়ে সিহঁতে লেংগুৱেজ জানে অলৰেডি ট্ৰান্সলেটৰ থাকে এডমিশ্যন কৰাই দিয়ে তাৰপিছত এইটোৱে